নিৰ্বাচনী প্ৰচাৰৰ মাজতে নলবাৰীৰ বিজেপিৰ সংবাদমেল। নলবাৰী বিজেপি কাৰ্যালয়ত বিজেপিৰ মুখপাত্ৰ জুৰি শৰ্মা বৰদলৈ আৰু মিডিয়া পেনেলিষ্ট দিলীপ শৰ্মাৰ সংবাদমেল সম্বোধন কৰি জুৰি শৰ্মা বৰদলৈয়ে কংগ্ৰেছৰ ইস্তাহাৰ আঙুলিয়াই দি কয় যে কংগ্ৰেছে ভাৰতীয় সম্পত্তি আৰু উপাৰ্জনত চকু দিছে। আজি এই প্ৰেছ কনফাৰেন্সখন আপোনালোকে যদি শুনিছে আৰু আপোনালোকে মই আশা কৰোঁ সুন্দৰকৈ আপোনালোকে লৈ যাব ৰাইজৰ মাজত আৰু ৰাইজে বুজি পোৱা উচিত যে কংগ্ৰেছে কেনেধৰণৰ ষড়যন্ত্ৰ কৰি আছে আৰু আমাৰ মধ্যবিত্ত ৰাইজক কেনেধৰণৰকৈ তেওঁলোকে লুটিব বিচাৰিছে বা তেওঁলোকে এক্সপ্লইট কৰিব বিচাৰিছে, শোষণ কৰিব বিচাৰিছে। 2006 চনত মনমোহন সিঙে ভাৰতৰ সকলো সম্পদৰ ওপৰত প্ৰথম অধিকাৰ মুছলমানৰ বুলি কৈছিল বুলি মন্তব্য কৰি এতিয়া ভাৰতৰ ৰাইজৰ উপাৰ্জন সংখ্যালঘুৰ মাজত ভগাব মানে মুছলমানৰ মাজত ভগোৱা চিন্তা কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে। কিন্তু কংগ্ৰেছৰ নেতাই কোৱা শুনিছোঁ, ৰাহুল গান্ধীয়ে কোৱা শুনিছোঁ যে আনকি বোলে দলিততকৈও বোলে বেয়া অৱস্থাত সংখ্যালঘু মুছলমান আছে ভাৰতত, যোনটো তেওঁলোকে ব্যাপকভাৱে এটা ৰিউমাৰ ওলাইছে আৰু তেওঁলোক দেশৰ দেশদ্ৰোহী বুলি মই ক'ব বিচাৰোঁ, আখ্যা কৰিব বিচাৰোঁ ৰাহুল গান্ধীক। কাৰণ তেওঁলোকে ভাৰতৰ বিষয়ে যোনটো ইমান সুন্দৰ গণতন্ত্ৰৰ বিৰুদ্ধে তেওঁলোকে বিদেশত যাই পেলাই প্ৰচাৰ কৰে আৰু যিটো মিথ্যা প্ৰচাৰ, তেওঁলোকৰ মিথ্যাচাৰী প্ৰচাৰ আমাৰ ভাৰতৰ ডেম'ক্ৰেটিক আমাৰ গণতন্ত্ৰৰ ওপৰত তেওঁলোকে এটেক কৰিব বিচাৰে আৰু তেনেধৰণৰ দেশদ্ৰোহী পাৰ্টি এটাক ৰাইজে নিশ্চিতভাৱে কেতিয়াও আৰু সুযোগ নিদিয়ে। তেওঁলোকৰ দিন গ'ল। অমিত শ্বাহ ডাঙৰীয়াই আমাৰ কৈছে আৰু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ দিন গ'লিল, এতিয়া ৰাইজৰ দিন। সমাজখনক কংগ্ৰেছে বিচ্ছিন্ন কৰিব খুজিছে বুলি মন্তব্য প্ৰকাশ কৰে জুৰি শৰ্মা বৰদলৈয়ে। কাৰণ যিবোৰ টেক্সৰ তেওঁলোকে এটা চিন্তা কৰিছে, প্ৰপাৰ্টি টেক্স, যিবোৰ আমাৰ পৈতৃক সম্পত্তি আমি পাম, আমাৰ ল'ৰা ছোৱালীয়ে পাব, তাৰ ওপৰতো টেক্স দিয়াৰ এটা কথা তেওঁলোকে চিন্তা কৰিছে। চিদাম্বৰম ডাঙৰীয়াই আনকি মিডিল ক্লাছ মধ্যবিত্ত ৰাইজৰ ওপৰত বেছি টেক্স দিব লাগে, সেই তেনেধৰণৰ কথা চিন্তা কৰি চিদাম্বৰমে মধ্যবিত্ত লোকৰ কৰ বৰ্ষাই সংখ্যালঘুৰ মাজত ভগাই দিব বুলি কোৱা বুলিও জুৰি শৰ্মা বৰদলৈয়ে মন্তব্য প্ৰকাশ কৰে। আমাৰ পৈতৃক সম্পত্তিৰ ওপৰতো কৰ লগোৱাৰ চিন্তা কৰি নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছে বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে। ভাৰতৰ অখণ্ডতা ভাঙিব বিচাৰিছে কংগ্ৰেছে। ৰাইজে যাতে জানে যে যদি আকৌ একবাৰ কংগ্ৰেছ যদি কেতিয়াবা আহে, যিটো আমি বিশ্বাস ৰাইজে এই ভুলটো কেতিয়াও নকৰে, আকৌ ভাৰতখনত ভ্ৰষ্টাচাৰ, লুট আৰু আমাৰ যিখিনি সংখ্যাগৰিষ্ঠ মানুহ আছে তেওঁলোকৰ সম্পত্তি, আমাৰ দলিতেই কওক, আদিবাসীয়ে কওক, আৰু বেছি পিছপৰি থকা অন্য পিছপৰা জাতিয়ে কওক, তেওঁলোকৰ পৰা যিখিনি আমাৰ ভাৰতৰ সম্পত্তি আছে বা তেওঁলোকৰ যিখিনি ৰিচৰ্চৰ ওপৰত অধিকাৰ আছে, সেই অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰি সংখ্যালঘু মুছলিম সংখ্যালঘুৰ ওপৰত তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি তেওঁলোকে যোনটো কৰিছে, সেইটোৰ দুইমুখীয়া যোনটো তেওঁলোকৰ চেহেৰা, তেওঁলোকে দেখাব যায়, ক'ৰবাত মন্দিৰত যাই পেলাই নিজে ডাঙৰ ডাঙৰ তিলক লগাই দেখায়, কিন্তু আচলতে তেওঁলোকে যে অকল সংখ্যালঘু মুছলিম সংখ্যালঘুৰ তুষ্টিকৰণৰহে ৰাজনীতি কৰে, সেই তেওঁলোকৰ মুখাখন আমি খুলি দিয়াৰ চেষ্টা কৰিছোঁ। আজি এই প্ৰেছ কনফাৰেন্সখন আপোনালোকে যদি শুনিছে আৰু আপোনালোকে মই আশা কৰোঁ সুন্দৰকৈ আপোনালোকে লৈ যাব ৰাইজৰ মাজত আৰু ৰাইজে বুজি পোৱা উচিত যে কংগ্ৰেছে কেনেধৰণৰ ষড়যন্ত্ৰ কৰি আছে আৰু আমাৰ মধ্যবিত্ত ৰাইজক কেনেধৰণৰকৈ তেওঁলোকে লুটিব বিচাৰিছে বা তেওঁলোকে এক্সপ্লইট কৰিব বিচাৰিছে, শোষণ কৰিব বিচাৰিছে। কাৰণ যিবোৰ টেক্সৰ তেওঁলোকে এটা চিন্তা কৰিছে, প্ৰপাৰ্টি টেক্স, যিবোৰ আমাৰ পৈতৃক সম্পত্তি আমি পাম, আমাৰ ল'ৰা ছোৱালীয়ে পাব, তাৰ ওপৰতো টেক্স দিয়াৰ এটা কথা তেওঁলোকে চিন্তা কৰিছে। চিদাম্বৰম ডাঙৰীয়াই আনকি মিডিল ক্লাছ মধ্যবিত্ত ৰাইজৰ ওপৰত বেছি টেক্স দিব লাগে, সেই তেনেধৰণৰ কথা চিন্তা কৰিছে। আৰু লগতে আপোনালোকে জানে যি কথাটো কৈছে যে ৱেল্থৰ ওপৰত আমাৰ যিমান দেশৰ সম্পদ আছে, সেই সম্পদৰ ওপৰত বেছি অধিকাৰ বোলে সংখ্যালঘু মুছলিম সংখ্যালঘুসকলৰহে বেছি, য'ত আমি বিজেপিয়ে ভাবোঁ যে আমাৰ যিখিনি জনজাতি আছে, আমাৰ যিখিনি পিছপৰা আমাৰ জনতা আছে, সেই সমাজৰ সেই মানে ছেকশ্যন অফ পিপল তেওঁলোকে পাব লাগে আৰু তেওঁলোকৰহে অধিকাৰ বেছি। কংগ্ৰেছে সংবিধানখনো মানিব নোখোজে বুলিও মন্তব্য কৰে। ইপিনে মিডিয়াৰ পেনেলিষ্ট দিলীপ শৰ্মাই অভিযোগ উত্থাপন কৰি কয় যে নিৰ্বাচনী ইস্তাহাৰৰ জৰিয়তে কংগ্ৰেছে দেশত অস্থিৰতাৰ সৃষ্টি কৰিব বিচাৰিছে যে অসমৰ মাটি কৰিছে, এনেকুৱা ঘটনা নঘটে। আপুনি অসমৰ ক্ষেত্ৰত যদি কিবা সিদ্ধান্ত লয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব, গতিকে আপুনি অসমৰ মুখ্যমন্ত্ৰী নস্বাত কৰিছে বিষয়টো আপুনি বাদ দিয়ক, এইটো নহয় আৰু কোনো কাৰণত নহয়।
আই মাতৃসকলক সোণৰ অলংকাৰৰ ওপৰতো কৰ লগোৱাৰ বাবে কংগ্ৰেছে চিন্তা কৰিছে বুলিও তেওঁ মন্তব্য কৰে কি কৰিছে কৈ দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই কৈছে আমাৰ ইয়াতে মাটিয়েই নাই ক'ত আমাৰ মানুহ আনিব কিন্তু হয় যিখিনি অৰুণাচলত থকা মটক মানুহ আছে দাস আছে কোচ আছে সেইখিনি মানুহক আমাৰ ভাৰত কি কয় অসমৰ নাগৰিকত্ব দিয়াৰ কথা তেখেতে কৈছে নলবাৰীৰ পৰা ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365